আজিৰ দিনটোত আটাইতকৈ চৰ্চিত এটা বিষয় শ্যামকানু মহন্তৰ পত্নীয়ে মুখ খুলিছে। প্ৰথমবাৰলৈ সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ কথা শ্যামকানু মহন্তৰ পত্নীয়ে আজি উল্লেখ কৰিছে। মোৰ মানুহজন অপৰাধী নহয় বুলি তেওঁ উল্লেখ কৰিছে। আকৌ কৈছো যে মোৰ মানুহজন অপৰাধী নহয় বুলি আজি সাংবাদিকৰ আগত স্পষ্টকৈ মন্তব্য কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। মুখ খুলিছে অনিতা ডেকা মহন্তই। আমি গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাইছো কি কথা কৈছিল আজি অনিতা ডেকা মহন্তই সাংবাদিকক। জুবিনে কাক ভাল পাইছিল এই সকলোবোৰ কথা আজি অনিতা ডেকা মহন্তই সাংবাদিকৰ আগত কৈছে। ছিংগাপুৰৰ দৰে কঠোৰ আইন থকা এখন দেশত এই ঘটনাটো দুৰ্ঘটনা বুলি কৈছে। ইয়াৰ পাছতো ইয়াত হত্যা বুলি কৈ জেলত ভৰাই ৰখা হৈছে। জুবিনৰ দৰে মহান আত্মাই কিমান কষ্ট পাব, জুবিনৰ ন্যায় আমিও বিচাৰিছোঁ বুলি আজি অনিতা ডেকা মহন্তই উল্লেখ কৰিছে। জুবিনে অসমীয়া সংস্কৃতিৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিজেই গৈছিল ছিংগাপুৰলৈ। ইয়ত পাৰ্টিৰ কথা শ্যামকানু মহন্তই নাজানিছিল। ঘটনাৰ সময়ত 50 কিলোমিটাৰ দূৰত্বত এখন মিটিঙত ব্যস্ত আছিল শ্যামকানু মহন্ত। মই নিজেও ছিংগাপুৰত উপস্থিত আছিলোঁ সেই অনুষ্ঠানত। এই কথা আজি উল্লেখ কৰিছে অনিতা ডেকা মহন্তই। আকৌ কৈছো অনিতা ডেকা মহন্তই সাংবাদিকৰ আগত মুখ খুলিছে, অদ্ভুত যুক্তি প্ৰদান কৰিছে। মোৰ মানুহজন অপৰাধী নহয় বুলি উল্লেখ কৰিছে। নিৰপৰাধী লোকজন জেলত সোমাই আছে বুলি তেওঁ কৈছে। তেওঁৰ সৈতে অন্যায় হৈছে। ছিংগাপুৰৰ দৰে কঠোৰ আইন থকা এখন দেশত এই ঘটনাটো সংঘটিত সেই দেশখনে দুৰ্ঘটনা বুলি উল্লেখ কৰিছে। আমি সেই ফাষ্ট ট্ৰেক আদালতলৈ আজি অহা দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাইছোঁ। জুবিন গাৰ্গে ভাল পোৱা মানুহবোৰ জেলত আছে বুলি আজি উল্লেখ কৰিছে। জুবিন গাৰ্গে অত্যন্ত যাক ভাল পাইছিল তেওঁলোক আজি জেলত আছে, তাৰ বাবে জুবিনৰ আত্মাই কষ্ট পাইছে বুলি অনিতা ডেকা মহন্তই অদ্ভুত যুক্তি দিছে। আমি অনিতা ডেকা মহন্তৰ সেই মন্তব্যটো শুনাম। তাৰ পাছতে শ্যামকানু মহন্তৰ জামিন সম্পৰ্কত আমি কেইবাটাও আপডেটছ আহিছে, খবৰ জনাম। মোৰ এটাই কথা ক'বলগীয়া আছে যে বহুত হেৰি হৈ আছে, মানে অন্যায় হৈ আছে। নিৰপৰাধী মানুহক ভিতৰত সোমোৱাই থৈছে। ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে, সেই দেশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ, কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান মানে কষ্ট পাব যে তেওঁ ভাল পোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে। চ' মই এইটোৱে ক'ম যে আমাকো ন্যায় লাগে। আমি ভাবিব লাগিব যে নিৰপৰাধী মানুহক ভিতৰত সোমাই থৈ দিছে। হয়, তেখেতে আহিছে আমাক ৰিপ্ৰেজেণ্ট কৰিবলৈ। তেখেতে আগৰ আৰু হেৰিও আছে, ৰাজদীপ, হয় তেখেতো আছে। আমি আশা কৰিছোঁ যে আমাৰ ন্যায় পাম, আমিও ন্যায় পাম। কাৰণ এইটো নিৰপৰাধী মানুহ এজনক ভিতৰত ভৰাই থৈছে মানুহখিনিক, আৰু সেইটোৱে মোক ক'বলগীয়া আছে। এতিয়ালৈকে চলি আছে নাই আদালততো। এতিয়া আমি কথা ক'বলগীয়া নহয়, এতিয়া আমাৰ অধিবক্তাইহে কথা কৈ আছে। চলি আছে, হয়। নাই এতিয়া আমাক ক'বলৈ কোৱা নাই। মোৰ এটাই কথা হৈছে অনিতা ডেকা মহন্ত। শুনিবলৈ পালে অনিতা ডেকা মহন্তই কি কথা কৈছে, অদ্ভুত যুক্তি প্ৰদান কৰিছে। সেইগৰাকী অনিতা ডেকা মহন্তই সৌহিদিনালৈকে জৰা ফুকা কৰিছিল, কেনেকৈ মানুহজনক বচাব পাৰি সেই কথা চিন্তা কৰিছিল। আজি শ্যামকানু মহন্তৰ জামিনৰ শুনানি বা জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে। আমি সেই আপডেটছ খবৰ জনাম। যদি কেনেবাকৈ শ্যামকানু মহন্তই জামিন পায়, তাৰ পাছৰ পৰ্যায়টো কি হ'ব সেই সম্পৰ্কতো কথা পাতিম। এই ব্ৰেকিং নিউজটো জনাই ল'ব বিচাৰিছোঁ। ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হ'ল শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। অধিবক্তা প্ৰাণ বৰাই শ্যামকানুৰ হৈ আদালতত কৰিলে ওকালতি। লোক অধিবক্তায়ো শ্যামকানুক জামিন নিদিবলৈ আদালতত দিলে বিশেষ যুক্তি। আজি সম্পন্ন নহ'ল জুবিন জামিন আবেদনৰ শুনানি। কাইলৈ পুনৰ শ্যামকানুৰ জামিন আবেদনৰ হ'ব শুনানি। কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় দিয়াৰ সম্ভাৱনা। আনহাতে আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ আছিল শুনানি। শপতনামাত ভুল তথ্য দিয়াৰ বাবে সিদ্ধাৰ্থৰ নহ'ল জামিন আবেদনৰ শুনানি। বৃহস্পতিবাৰে শুদ্ধকৈ শপতনামা দাখিল কৰিবলৈ আদালতে নিৰ্দেশনা দিছে। পৰৱৰ্তী তাৰিখতে সিদ্ধাৰ্থৰ হ'ব জামিন আবেদনৰ
বিশেষ শুনানি আমি এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাইছোঁ এফালে শ্যাম কানু মহন্তৰ পত্নীয়ে যুক্তি দৰ্শাইছে যে যিকেইগৰাকী লোকে জুবিন গাৰ্গক অতিকে ভাল পাইছিল সেই ব্যক্তিকেইগৰাকী এতিয়া জেলত আছে জুবিনৰ আত্মাই কষ্ট পাইছে তেওঁলোকে কৈছে এখন দেশত যিটো আইন ব্যৱস্থা বা যিটো ন্যায় ব্যৱস্থা সেই ন্যায় ব্যৱস্থাটো অতিকে শক্তিশালী সেই দেশখনে কোৱাৰ পাছতো আমাৰ এই 7 অভিযুক্তক জেলত ভৰাই থোৱা হৈছে এয়া যুক্তিসংগত কথা হোৱা নাই বুলি আজি মুখ খুলিছে অনিতা ডেকা মহন্তই অনিতা ডেকা মহন্তই কেইদিনমানৰ আগলৈকে তেওঁ মুখ খোলা নাছিল সাংবাদিকৰ আগত সাংবাদিকে পাছে পাছে গৈ বহু কথা সুধিবলৈ যত্ন কৰিছিল কিন্তু তেওঁ কথা পতা নাছিল সাংবাদিকৰ সৈতে কিন্তু আজি সাংবাদিকৰ আগত বুকু ফুলাই কথা ক'ব পৰা হ'ল অনিতা ডেকা মহন্তই কি কৈছিল আমি শুনালোঁ আৰু এই মুহূৰ্তত আমি কথা পাতিব বিচাৰিছোঁ শ্যাম কানু মহন্তৰ জামিন আবেদনৰ সম্পৰ্কত আমাৰ জ্যেষ্ঠ সাংবাদিক আমি এই মুহূৰ্তত ফাষ্ট ট্ৰেক আদালতলৈ যাব বিচাৰিছোঁ অধিবক্তা যুক্তি দৰ্শাইছে আৰু অধিবক্তাগৰাকী ওলাই আহিছে অধিবক্তাই কি কৈছে আমি পোনপটীয়াকৈ দেখুৱাব বিচাৰিছোঁ দেখাইছোঁ অনাৰেবল কোৰ্টত চ' অনাৰেবল কোৰ্টে এতিয়া চালি জাৰি চাই এনালিচিছ কৰি যেতিয়া সময় আহিব তেতিয়া অৰ্ডাৰ দিব তেতিয়া আমি গম পাম যে আচলতে বেল দিয়া কেছ হৈছে নে বেল ৰিজেক্ট কৰা কেছ হৈছে ডেফিনেটলি ইম্পৰ্টেণ্ট পইণ্ট কাৰণ তেওঁ ব্লয়িং হট ব্লয়িং কোল্ড বুলি মই কৈছোঁ যে একফালে তেওঁ দিন একফালে ৰাতি ইপিঠি সিপিঠি নিমিলা অংক এটা কেনেকুৱা যে তেওঁ কৈছে মই মেইল দিছোঁ যাতে জুবিন গাৰ্গক কোনো পৰ্যায়ৰে মদ নোখোৱাই মদ নিদিয়ে আনহাতে তেওঁ অভিমান্যুৰ থ্ৰুৰে NRI থ্ৰুৰে এইটো স্পষ্টভাৱে সাক্ষীত আহিছে এভিডেঞ্চৰ উইটনেছত আহিছে সেইটো যেতিয়া আমি সাক্ষী বাদি ল'ম তেতিয়া এইটো এভিডেঞ্চলৈ পৰিণত হয় এতিয়া বস্তুটো হ'ল যে ইনক্ৰিমেণ্টিং মেটেৰিয়েলছ যে যথেষ্ট ডাউট কৰিব লগা তেওঁৰ প্ৰতি এভিডেঞ্চ আছে সেইটো আমি কোৰ্টত দেখাইছোঁ আৰু এটা আছিলে যে সিদ্ধাৰ্থ শৰ্মাই বেল আবেদন এখন দাখিল কৰিছিলে কিন্তু এফিডেভিটত তেওঁ ভুল ৰৈ গৈছিলে আৰু আজি নতুনকৈ দাখিল কৰিছে নেকি এফিডেভিট নাই তেওঁ আজি লাষ্টত সেইটোৱে অনাৰেবল কোৰ্টে তেওঁৰ উকিলক অনলাইনত সুধিছিল যে আপোনাক নিৰ্দেশ দিয়া হৈছিল এটা কোৰ্টৰ ডাইৰেকশ্যন কেতিয়া আছিল 20 তাৰিখে নেকি 20 তাৰিখে এটা ডাইৰেকশ্যন দিছিল শুধৰাবৰ কাৰণে আজিলৈ আপুনি শুধৰোৱা নাই তো সেইটো কাৰণে এইখন গ্ৰহণযোগ্য নহয় তেতিয়া তেওঁ ক'লে মই ডিফেক্টটো কেয়াৰ কৰিম তেতিয়া আমাৰো তেনেকুৱা অবজেকশ্যন নাই কাৰণ এই চব সৰু সুৰা টেকনিকেল ইছ্যুত ময়ো টু বি অনেষ্ট ঠিক নাপাওঁ অবজেকশ্যন দিব চ' মেৰিটত আমি ফাইট কৰিম যেতিয়া তেওঁ শুদ্ধ এখন পেটিশ্যন ফাইল কৰিব খাৰিজ হোৱা বুলি ক'ব পাৰি যিখন দাখিল কৰিছে নহয় খাৰিজ কৰা নাই পেণ্ডিঙত ৰাখিছে ফৰ কিউৰিং দ্য ডিফেক্ট কোৰ্ট ফি দিব কাৰণ তেওঁৰ ইয়াতে কোনো লোকেল উকিল নাই তেওঁলোকে দিল্লীৰ পৰা কণ্ডাক্ট কৰে তো সেইটো এটা তেওঁলোকৰ অসুবিধাৰ সন্মুখীন আই ডোণ্ট ন' ৱাই ইয়াতে কোনো লোকেল উকিলে লোৱা নাই নে কাকো এংগেজ কৰিব পৰা নাই ডেট ইজ ফৰ দেম কিন্তু আমি এইটোৱে জানো যে প্ৰপাৰ ৱেত এই পেটিশ্যনবিলাক ফাইল কৰিব লাগে আৰু কাইলৈ ৰাতিপুৱা ফাৰ্ষ্ট হাফতে জুবিন গাৰ্গৰ শ্যাম কানুৰ জামিন আবেদনৰ শুনানি চলিব ফাৰ্ডাৰ ৰিপ্লাই দিব আজি মই তেওঁ আৰ্গুমেণ্ট কৰিলে তেওঁৰ পেটিশ্যনখন মই মোৰ ৰিপ্লাই দিলোঁ গোটেই আইনখিনি দেখালোঁ তেওঁ ক'লে যে শ্যাম কানুৰ উকিল লোকেল উকিল এজন তেওঁ ক'লে যে নহয় মই মেম এইটো ৰিপ্লাই দিব লাগিব এতিয়া 4:30 হৈ গ'ল কালি পুৱা কৰিলে পালে বাইদেউ সেইটো সন্মত হ'ল কাৰণ তেওঁ অৰ্ডাৰো লিখিব লগা আছিল তেওঁ 4:40 বাইদেৱে ক'লে ঠিক আছে কালি পুৱা কিন্তু আপুনি 10:30 আৰম্ভ কৰিব আৰু সেইটো সিদ্ধাৰ্থতে ডিফেক্টটো কিয়ৰ কৰাৰ পিছতহে গম পাম যে কাইলৈ যদি লয় তেতিয়াহ'লে আমি অবজেকশ্যন দিব টাইম ল'ব লাগিব আমিওতো অবজেকশ্যন দিব সময় পাব লাগিব না ঠিক আছে আমাৰ সাংবাদিক আমাৰ জ্যেষ্ঠ সাংবাদিক বিতুপন শইকীয়া ফাৰ্ষ্ট ট্ৰেক আদালতত উপস্থিত আছে আৰু বিতুপনৰ জৰিয়তে অসমবাসী ৰাইজে চৰকাৰী অধিবক্তাৰ মন্তব্য ইতিমধ্যে শুনিবলৈ পালে আজি অধিবক্তা প্ৰাণ বৰাই যুক্তি দৰ্শালে কিয় আচলতে জামিন পাব লাগে শ্যাম কানু মহন্তই সেই সম্পৰ্কত প্ৰাণ বৰাই যুক্তি দৰ্শালে আৰু কাইলৈ যিহেতু আজি যিহেতু শুনানি সম্পন্ন হ'ল কাইলৈ ৰায়দান দিয়াৰ সম্ভাৱনা আছে আমি কথা পাতিব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ক্ষমা কৰিব সমীৰণ শইকীয়াৰ সৈতে সমীৰণ শইকীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি যিহেতু সম্পন্ন হ'ল জামিন আবেদনৰ যিখন শুনানি সেই শুনানি সম্পন্ন হৈছে প্ৰাণ বৰাই যুক্তি দৰ্শাইছে সমান্তৰালভাৱে চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাইছে কাইলৈ কি হ'ব পাৰে সমীৰণ হয় চাওক
হয় চাওক মণ্টু কুমাৰ শইকীয়া আপুনি ইতিমধ্যে উল্লেখ কৰিছে আজিৰ বাবে যি শুনানি আছিলে জামিন আবেদনৰ সেই শুনানি সম্পূৰ্ণ হৈছে কিন্তু আজি সমাপ্ত নহ'লে এই শুনানি সেইবাবে কাইলৈ পুনৰ শ্যাম কানুৰ যি জামিন আবেদন সেই জামিন আবেদন কাইলৈ পুনৰ শুনানি হ'ব ফাষ্ট ট্ৰেক আদালতত আৰু তাৰ পাছতে কাইলৈ ৰায়দান দিয়াৰ সম্ভাৱনা আছে কিন্তু আজিৰ দিনটোত সমাপ্ত নহ'ল সেইবাবে কাইলৈৰ দিনটোত পুনৰ শ্যাম কানু মহন্তৰ যি জামিন আবেদন সেই জামিন আবেদনৰ শুনানি হ'ব ফাষ্ট ট্ৰেক আদালতত এইখিনি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে সিদ্ধাৰ্থ শৰ্মায়ো ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছিলে আৰু সেই জামিন আবেদন কিন্তু আজিৰ দিনটোতে শুনানি হোৱাৰ কথা আছিল কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ যি অধিবক্তা আছে সেই অধিবক্তাই শুদ্ধকৈ শপতনামা দাখিল কৰা নাছিল ভুলকৈ আশ্বাস আছিলে সেই শপতনামাত আৰু আদালতে তাৰ বাবে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাক যি শপতনামা আছিলে সেই শপতনামাত থকা ভুলসমূহ শুধৰাই পুনৰ জমা দিবলৈ নিৰ্দেশনা জাৰি কৰিছে অৰ্থাৎ কাইলৈৰ দিনটোত জমা দিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু কাইলৈৰ দিনটোত জমা দিয়াৰ পাছতহে পৰৱৰ্তী এটা তাৰিখতে সিদ্ধাৰ্থ শৰ্মাৰ যি জামিন আবেদন সেই জামিন আবেদনৰ শুনানি হ'ব আজিৰ দিনটোত সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তৰ যি অধিবক্তা আছে সেই অধিবক্তাই আদালতক যুক্তি দাঙি ধৰিছে যে শ্যাম কানু মহন্তৰ কোনো ধৰণৰ দোষ নাছিলে কিন্তু চৰকাৰী যি লোক অধিবক্তা আছে সেই চৰকাৰী লোক অধিবক্তাসকলে যিসমূহ তথ্য দাঙি ধৰিলে বিশেষকৈ কোৱা হৈছিল যে শ্যাম কানু মহন্তই জুবিনক সুৰা যোগান দিবলৈ কৈছিল হোটেল কৰ্তৃপক্ষক তাৰ সমান্তৰালকৈ অভিমন্যুৰ ধাৰাই শ্যাম কানুক জুবিনক যোগান ধৰিছিল সুৰাৰ বটল তাৰ সমান্তৰালকৈ যদি চোৱা যায় শ্যাম কানুৰ যি মিথ্যাচাৰ যিসমূহ তথ্য শ্যাম কানুৰ অধিবক্তাই আদালতত দাঙি ধৰিছিল যে কোনো কাৰণে নিৰ্দোষী শ্যাম কানুৱে কোনো কাৰণতে জুবিন গাৰ্গক মদ্যপান কৰোৱা নাছিলে কিন্তু শ্যাম কানুৰ জৰিয়তে শ্যাম কানুৰ কথামতে হোটেল কৰ্তৃপক্ষই কিন্তু জুবিন গাৰ্গক মদ্যপান অৰ্থাৎ সুৰা যোগান ধৰাৰ কথা স্পষ্টকৈ সেই চাৰ্জশ্বিটত উল্লেখ কৰিছিল অৰ্থাৎ সেই সাক্ষী আছিল প্ৰবাসী অসমীয়া ছিংগাপুৰত থকা অভিমন্যু আৰু এই অভিমন্যুৰ ধাৰাই অভিমন্যুৰ পৰা বিভিন্ন ধৰণৰ ভাষ্য গ্ৰহণ কৰিছিলে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে আৰু সেইসমূহ তথ্য আদালতত দাঙি ধৰিছিল আৰু আদালতত দাঙি ধৰা সেইসমূহ তথ্যৰ ওপৰতে লোক অধিবক্তাই সেইসমূহ কথা কোৱা হৈছিল যে শ্যাম কানু মহন্তই পৰিকল্পনা কৰিছিল অৰ্থাৎ শ্যাম কানু মহন্তক জামিন দিব নোৱাৰি আৰু এইসমূহক লৈ আজি গোটেই দিনটোত যুক্তিযুদ্ধ হৈ থাকিলে ফাষ্ট ট্ৰেক আদালতত দুই পক্ষৰে যুক্তি শুনিলে প্ৰথম বেলাত অৰ্থাৎ 1:30 বজাৰ আগত শ্যাম কানুৰ যি অধিবক্তা প্ৰাণ বৰা নামৰ এগৰাকী অধিবক্তাক নিয়োগ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা ইয়াৰ পূৰ্বে কলিকতাৰ এগৰাকী অধিবক্তাই গোটেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলাই নিছিল অৰ্থাৎ তেওঁ শ্যাম কানু মহন্তৰ হৈ তেখেতে আদালতত যুক্তি দাঙি ধৰিছিল কিন্তু আজিৰ দিনটোত কলিকতাৰ যিগৰাকী অধিবক্তা আছে সেই অধিবক্তাগৰাকীয়ে আদালতত অহা নাই প্ৰাণ বৰা নামৰ এগৰাকী গুৱাহাটীৰ অধিবক্তাই শ্যাম কানু মহন্তৰ জামিন আবেদনৰ বাবে যুক্তি দাঙি ধৰিছিল তেওঁৰ গাত কোনো ধৰণৰ দোষ নাই এনেধৰণৰ তথ্যসমূহ দাঙি ধৰিবলৈ চেষ্টা কৰিছিল যদিও পিছৰ বেলা অৰ্থাৎ আমি কিছু মুহূৰ্তৰ পূৰ্বে যি মন্তব্য শুনালোঁ তাত এটা কথা স্পষ্ট হ'ল যে লোক অধিবক্তাসকলে সেই জামিন নাকচ কৰিবৰ বাবে বিভিন্ন ধৰণৰ যুক্তি দাঙি ধৰিলে যে শ্যাম কানু মহন্তৰ পৰিকল্পনা কৰা হৈছিল শ্যাম কানু মহন্ত গোটেই যিটো জুবিনৰ হত্যা হোৱাৰ আঁৰৰ ব্যক্তি তেওঁ যে মদ্যপান কৰোৱাবলৈ নিৰ্দেশনা দিছিল সুৰাৰ বটল যে যোগান ধৰিছিলে এইসমূহ তথ্য দাঙি ধৰিলে আৰু তাৰপাছত দুই পক্ষৰে যুক্তি শুনিলে আৰু আজিৰ দিনটোত সেইবাবে সম্পূৰ্ণ নহ'লে দুই পক্ষৰ যুক্তি শুনাৰ পাছতো আজি আদালতে অৰ্থাৎ পুনৰ শুনিব আৰু কাইলৈ পিছবেলালৈ ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে আৰু তাৰপাছতহে গম পোৱা যাব যে জুবিন গাৰ্গক হত্যা কৰাৰ অভিযোগত বাক্সা কাৰাগাৰত থকা শ্যাম কানু মহন্তই জামিন লাভ কৰে নে যি শ্যাম কানু মহন্তৰ জামিন আবেদন সেই জামিন আবেদন নাকচ হয় সেয়া কাইলৈৰ দিনটোতহে স্পষ্ট হ'ব কিন্তু শ্যাম কানু মহন্তই মিথ্যাচাৰৰ আশ্ৰয় লৈছে আৰু সেই মিথ্যাচাৰ পুনৰ খুলি দিছে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া যি অভিমন্যু নামৰ এগৰাকী ব্যক্তি আছিলে প্ৰবাসী অসমীয়া আছিলে সেই অভিমন্যুৱে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ আগত যিসমূহ কথা কৈছিল সেই কথাসমূহ লোক অধিবক্তাসকলে আদালতত দাঙি ধৰিছে যে শ্যাম কানুৰ নিৰ্দেশ মতে সেইসমূহ কাম কৰিছিল আৰু কিছু মুহূৰ্তৰ পূৰ্বে আপুনি মণ্টু কুমাৰ শইকীয়া আপুনি আসাম টক্সৰ দৰ্শকসকলক দেখুৱাইছে যে শ্যাম কানু মহন্তৰ পত্নীয়ে কেনেধৰণৰ কথা কৈছে যে শ্যাম কানু মহন্তৰ তাৰ সমান্তৰালকৈ যি 6 অভিযুক্ত আছে সেই অভিযুক্তসকল জুবিনক বহুত ভাল পাইছে তেওঁলোকক জেলত ভৰাই থোৱাৰ বাবে জুবিনৰ আত্মাহে কষ্ট পাইছে খুব এটা ফুল কনফিডেঞ্চ লাভ কৰিছে শ্যাম কানু মহন্তৰ পত্নীয়ে আজিৰ দিনটোত কেনেধৰণে এই কনফিডেঞ্চ লাভ কৰিছে সেয়াও এক লক্ষণীয় বিষয় কিয়নো কেমেৰা দেখাৰ লগে লগে শ্যাম কানু মহন্তৰ পত্নীয়ে পলাই পটং দিয়ে কিন্তু সেইগৰাকী শ্যাম কানু মহন্তৰ পত্নীয়ে আজি কেমেৰাৰ সন্মুখত এইখিনি কথা কৈছে তাৰ সমান্তৰালকৈ ছিংগাপুৰত জুবিন গাৰ্গক যে ইয়ট পাৰ্টিলৈ নিয়া নাছিলে জুবিন গাৰ্গক যে এখন বিলাসী হোটেলত পৃথিৱীৰ সবাতোতকৈ ডাঙৰ এখন চিকিৎসালয়ৰ ওচৰতে ৰখা হৈছিল এইসমূহ কথা আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে গোটেই গোচৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতত চলি আছে প্ৰতিদিনে সেই ফাষ্ট ট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে পৰৱৰ্তী সময়ছোৱাত
পিছত অৰ্থাৎ কাইলৈৰ দিনটোলৈ সকলো অপেক্ষা কৰিব লাগিব কাইলৈৰ দিনটোতহে গম পোৱা যাব যে শ্যামকানু মহন্তৰ যি জামিন আবেদন সেই জামিন আবেদন নাকচ হয়নে জামিন আবেদন তেখেতৰ যি শ্যামকানু মহন্তৰ যি জামিন আবেদন আছে সেই জামিন আবেদন আদালতে নাকচ কৰে নে তেখেতক জামিন প্ৰদান কৰে সেয়া কাইলৈৰ দিনটোৰ বাবে আমি অপেক্ষা কৰিব লাগিব কাইলৈৰ দিনটোতো দুই পক্ষৰ অধিবক্তাৰ যুক্তিযুদ্ধ হ'ব আদালতত আৰু তাৰ পাছতে যি ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ শৰ্মিলা ভূঞা সেই শৰ্মিলা ভূঞাৰ আদালতে কি ৰায় প্ৰদান কৰে সেয়াও লক্ষণীয় হ'ব মণ্টু কুমাৰ ধন্যবাদ জনাইছোঁ সেয়া আছিল আমাৰ সাংবাদিক সমীৰণ শইকীয়া কাইলৈ পুনৰাই সিদ্ধাৰ্থৰ অধিবক্তাই জামিন আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব অভিযুক্তৰ চাৰ্জ ফ্ৰেমৰ প্ৰক্ৰিয়া আমি আকৌ শুনাব বিচাৰিছোঁ সিদ্ধাৰ্থৰ পত্নীয়ে যিটো মন্তব্য আজি কৰিছে আজি আমাৰ সাংবাদিকগৰাকীয়ে উল্লেখ কৰিছে সমীৰণে কৈছে যে যি দৃঢ়তাৰে আজি সেই মন্তব্য কৰিছে কেনেকৈ কৰিব পাৰিছে সেয়াও কিন্তু আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন কাৰণ সিদ্ধাৰ্থ পত্নীয়ে গম পাইছে নেকি অনিতা ডেকা মহন্তই গম পাইছে নেকি যে শ্যামকানু মহন্তই জামিন পাব যদি সেই তথ্য লাভ নকৰে বা সেই খবৰ তেওঁ দৃঢ় নেকি যে জামিন লাভ কৰিব শ্যামকানু মহন্তই আমি পুনৰবাৰ সেই মন্তব্যটো শুনাই লৈছোঁ শুনক অসমবাসী ৰাইজে আছে যে বহুত হেৰি হৈ আছে মানে অন্যায় হৈ আছে নিৰপৰাধী মানুহক ভিতৰত সোমোৱাই থৈছে ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে সেই দেশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান মানে কষ্ট পাব যে তেওঁ ভালপোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে চ' মই এইটোৱে ক'ম যে আমাকো ন্যায় লাগে আমি ভাবিব লাগিব যে নিৰপৰাধী মানুহক ভিতৰত সোমোৱাই থৈ দিছে হয় তেখেতে আহিছে আমাক মহন্তৰ মন্তব্যটো আপোনালোকে শুনিলে আমাকো ন্যায় লাগে অৰ্থাৎ শ্যামকানু এতিয়া জেলৰ ভাত শ্যামকানুৱে খাই আমনি লাগিছে শ্যামকানুৱে সেই বিলাসী জীৱন পুনৰ বিচাৰিছে জেলৰ পৰা ওলাই আহিব বিচাৰিছে শ্যামকানু মহন্ত আৰু সেইবাবেই তেওঁ কেইবাবাৰো জামিন আবেদন কৰি নাকচ কৰিছে উঠাই লৈছে জামিন আবেদন আৰু এইবাৰ জামিন আবেদন উঠাই লোৱা নাই সেই জামিন আবেদনৰ ওপৰত শুনানি হৈছে হয়তো কাইলৈ জামিন পাব পাৰে শ্যামকানু মহন্তই এবাৰ আন এটা খবৰ জনাব বিচাৰিছোঁ